নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, পুনৰ এটি জ্ঞানবৰ্ধক ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজিৰ বিষয়টো হৈছে মাক দেউতাকৰ মৃত্যুৰ পিছত তেওঁলোকৰ ফটো ঘৰত ৰাখিব লাগেনে? প্ৰিয় শ্ৰোতা দৰ্শক, পিতৃ মাতৃয়েই হৈছে আমাৰ প্ৰথম গুৰু। পিতৃ মাতৃৰ মৰম, ত্যাগ আৰু আশীৰ্বাদ হৈছে আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ পুঁজি। কিন্তু যেতিয়া তেওঁলোকে এই সংসাৰ এৰি থৈ গুচি যায়, তেতিয়া বহু লোকে নিজৰ পিতৃ মাতৃৰ স্মৃতিত তেওঁলোকৰ ফটো ঘৰত সযতনে ৰাখি থয়। কিন্তু এতিয়া প্ৰশ্নটো হৈছে যে মৃত্যুৰ পিছত পিতৃ মাতৃৰ ফটো ঘৰত লগোৱাটো উচিত নে? মৃত্যুৰ পিছত পিতৃ মাতৃৰ ফটো ক'ত ৰখা উচিত? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ হলে আপুনি ভিডিঅ'টোৰ কথাখিনি শেষ পৰ্যন্ত মন দি শুনি যাওক। প্ৰিয় শ্ৰোতা দৰ্শক, আজিৰ এই মহত্বপূৰ্ণ কথাখিনি এসময়ত স্বয়ং ভগৱান শিৱই তেওঁৰ এজন ভক্তৰ আগত প্ৰকাশ কৰিছিল। গতিকে ভগৱান শিৱই কোৱা সেই পবিত্ৰ কথাখিনি আপুনিও যদি শুনিবলৈ আৰম্ভ কৰিছে, তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ লিখি কথাখিনি শেষ পৰ্যন্ত মন দি শুনি যাওক। তেতিয়াহে প্ৰকৃত কথাখিনি জানিব পাৰিব। প্ৰাচীন কালৰ কথা, এদিন ভগৱান বিষ্ণুৰ বাহন পক্ষীৰাজ গৰুৰে পৃথিৱীলোক পৰিভ্ৰমণ কৰি আছিল। তেতিয়া গৰুৰ পক্ষীয়ে দেখিলে যে কিছুমান মানুহে মৃত ব্যক্তিৰ চিতাৰ কাষত ৰৈ কান্দি আছে, আৰু তাৰ কিছু সময়ৰ পিছতেই মৃত ব্যক্তিজনৰ পৰিয়ালৰ মানুহে সেই মৃত ব্যক্তিজনৰ ফটো ঘৰত ওলোমাই দিলে আৰু সেই ফটোখনৰ সন্মুখত বহি দুখ কৰিবলৈ ধৰিলে। সেই ব্যক্তিজনৰ লগত কটোৱা স্মৃতিবোৰ মনত পেলাই তেওঁলোকে পুনৰ কান্দিবলৈ ধৰিলে। এই দৃশ্যবোৰ দেখি গৰুৰ পক্ষী খুবেই আচৰিত হৈ পৰিল। তেওঁ ভাবিলে, এই ব্যক্তিজনৰ মৃত্যুৰ পিছতেই তেওঁৰ ফটো পৰিয়ালৰ লোকে ঘৰত কিয় ওলমাই দিলে? তেওঁতো এতিয়া এই সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হৈ গৈছে, তেন্তে তেওঁৰ ফটোখন পৰিয়ালৰ মাজত ৰাখি কি হব? পক্ষীৰাজ গৰুৰে আৰু ভাবিলে যে এনেদৰে মৃত ব্যক্তিৰ ফটো ঘৰত ৰাখিলে কি হয়? মৃত ব্যক্তিৰ ফটো ঘৰত ৰাখিলে মৃত্যু হোৱা ব্যক্তিজনৰ আশীৰ্বাদ পৰিয়ালৰ মানুহে লাভ কৰে নেকি? নে ইয়াৰ আঁৰত আন কিবা ৰহস্য লুকাই আছে? পক্ষীৰাজ গৰুৰে এইবোৰ কথা বহু সময় ধৰি ভাবিছিল, যদিও পৃথিৱীলোকত দেখা এই দৃশ্যৰ তেওঁ কোনো অৰ্থ বিচাৰি নাপালে, আৰু তেওঁৰ মনত বহুত প্ৰশ্নই আমনি কৰিবলৈ ধৰিলে। মনত উদয় হোৱা প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি গৰুৰ পক্ষীয়ে দ্বাৰকালৈ গৈ ভগৱান শ্ৰীকৃষ্ণক সাক্ষাৎ কৰিলে। ভগৱান শ্ৰীকৃষ্ণক প্ৰণাম জনাই গৰুৰ পক্ষীয়ে কলে, হে প্ৰভু, আপুনি এই সংসাৰৰ পবিত্ৰ বিৰাজমান। আপোনাৰ পৰা এই সংসাৰৰ কোনো বস্তু, কোনো কথা লুকুৱাই ৰাখিব নোৱাৰি। প্ৰভু, আজি মই মনত কিছু শংকা লৈ আপোনাৰ কাষলৈ আহিছো। মোৰ এই শংকাৰ সমাধান কেৱল আপুনিহে কৰিব পাৰিব। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কলে, হে পক্ষীৰাজ, তোমাৰ মনত কি শংকাৰ উৎপন্ন হৈছে, সকলো শংকা মোক নিসংকোচে প্ৰকাশ কৰা। তোমাৰ সকলো শংকা, সকলো সমস্যাৰ সমাধান কৰাটো মোৰ দায়িত্ব। তেতিয়া গৰুৰ পক্ষীয়ে কলে, হে প্ৰভু, পৃথিৱীত কোনো মনুষ্যৰ মৃত্যুৰ পিছত পৰিয়ালৰ লোকে তেওঁৰ ফটো কিয় ঘৰত ৰাখি থয়? এনেকুৱা কৰাটো উচিত নে? মৃতকৰ ফটো ঘৰত ৰখাৰ ফলত তেওঁৰ পৰিয়ালৰ মানুহৰ কি কি লাভ হয়? মৃতকৰ ফটো ঘৰত ৰাখিলে ঘৰখনৰ সদস্যসকলৰ ওপৰত সেই মৃত ব্যক্তিৰ আশীৰ্বাদ অটুট থাকে নেকি? পক্ষীৰাজ গৰুৰৰ প্ৰশ্ন শুনি
ভগৱান শ্ৰীকৃষ্ণই ক'লে যে, পক্ষীৰাজ, তুমি আজি এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছা। তোমাৰ এই প্ৰশ্নৰ মাজত সমস্ত মানৱ জাতিৰ কল্যাণ লুকাই আছে। এই সংসাৰত জন্ম লাভ কৰা প্ৰতিটো জীৱৰে মৃত্যু অনিবাৰ্য। পক্ষীৰাজ, তোমাৰ এই প্ৰশ্নৰ উত্তৰ মই এটা কাহিনীৰ মাধ্যমেৰে বুজাই দিম। তুমি এই কাহিনী ধ্যান দি শুনিবা। যি মনুষ্য এই কথা শেষ পৰ্যন্ত মনোযোগেৰে শুনিব, সেই মনুষ্যৰ ওপৰত মোৰ কৃপা সদায় থাকিব। তেতিয়া গৰুৰ পক্ষীয়ে ক'লে, হে প্ৰভু, মই আপোনাক বচন দিছো, আপুনি কোৱা কথাখিনি মই ধ্যান দি শুনিম আৰু পৃথিৱী লোকত গৈ ইয়াৰ প্ৰচাৰ কৰিম। প্ৰভু, কৃপা কৰি আপুনি মোক এই ৰহস্যৰ কথা কওক। গৰুড়ৰ পক্ষীৰ কথা শুনি স্বভাৱসুলভ হাঁহিটো মাৰি ভগৱান শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে পক্ষীৰাজ, কাশীত এজন যুৱক আছিল, যাৰ নাম আছিল ৰামদাস। ৰামদাস ভগৱান শিৱৰ পৰম ভক্ত আছিল। ৰামদাসে সদায় সত্য আৰু ধৰ্মৰ পথত চলিছিল আৰু মাক দেউতাকক সেৱা কৰিছিল। এনেদৰেই তেওঁলোকৰ সংসাৰ সুখেৰে অতিবাহিত হৈ গৈ আছিল। ৰামদাসৰ পত্নীৰ নাম আছিল গীতা। গীতাও এগৰাকী পতিব্ৰতা চৰিত্ৰৱান ধৰ্মপৰায়ণ নাৰী আছিল। ৰামদাস অত্যন্ত পৰিশ্ৰমী আছিল। সি দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছিল আৰু দিনৰ দিনটো কাম কৰি যি অলপ টকা পইচা পাইছিল, সেইখিনিৰেই পৰিয়ালটো চলাই নিছিল। এদিন হঠাৎ ৰামদাসৰ মাক দেউতাকৰ মৃত্যু হ'ল। ৰামদাস অত্যন্ত দুখী হৈ পৰিল। মাক দেউতাকৰ অন্তিম সৎকাৰৰ পিছত ৰামদাসে তেওঁলোকৰ এখন ডাঙৰ ফটো পূজাঘৰত স্থাপন কৰিলে আৰু তেওঁলোকৰ ফটোৰ সন্মুখত প্ৰতিদিনে পূজা কৰিবলৈ ধৰিলে। ৰামদাসে দিনটোৰ আৰম্ভণি মাক দেউতাকক পূজা কৰিহে কৰিবলৈ ল'লে। কেইসপ্তাহমান এনেদৰে পাৰ হোৱাৰ পিছত ৰামদাসৰ জীৱনত কিছুমান আচৰিত ঘটনা ঘটিবলৈ ধৰিলে। ৰামদাসৰ মানসিক অশান্তি বাঢ়ি গৈ থাকিল। সংসাৰত হাই কাজিয়া বৃদ্ধি পালে। আনকি সপোনতো তাক অদৃশ্য কিছুমান শক্তিয়ে দেখা দিবলৈ ধৰিলে। প্ৰত্যেক দিনাই পত্নী গীতাৰ লগত তাৰ কাজিয়া হবলৈ ধৰিলে। ৰামদাসৰ মন অশান্ত হৈ পৰিল। এদিন ৰামদাসে গংগা নদীৰ ঘাটত বহি কান্দি আছিল। গংগাৰ সেই ঘাটৰ ওচৰতেই এটা শিৱ মন্দিৰ আছিল। অলপ সময় ঘাটতে বহি থাকি ৰামদাস মন্দিৰটোৰ ভিতৰলৈ সোমাই গ'ল। মন্দিৰত থকা শিৱলিংগৰ ওচৰতে বহি ৰামদাসে শ্ৰদ্ধাপূৰ্ণ ভাৱেৰে ভগৱান শিৱক ক'বলৈ ধৰিলে, হে ভোলানাথ, আপুনি মোক উদ্ধাৰ কৰক। আপুনি মোক মাৰ্গ দৰ্শন দিয়ক। মই মোৰ মৃত মা দেউতাৰ সদায় পূজা কৰোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। তাৰ পিছতো মোৰ জীৱনত কিয় ইমান অশান্তি হৈছে প্ৰভু? ৰামদাসে সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে ভগৱান শিৱৰ আৰাধনা কৰি আছিল। সি সম্পূৰ্ণৰূপে নিজকে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰি দিছিল। ঠিক সেই সময়তে এক মৃদু বতাহে মন্দিৰৰ চৌহদ কঁপাই তুলিলে। হঠাৎ সেই স্থানত এক দিব্য ৰশ্মি প্ৰকট হ'ল আৰু বতাহত সুগন্ধি বিয়পি আহিল। আচলতে ৰামদাসৰ আৰাধনাত সন্তুষ্ট হৈ স্বয়ং ভগৱান শিৱই ৰামদাসক দৰ্শন দিছিল। মহাদেৱৰ দুচকুত কৰুণাৰ ভাৱ স্পষ্ট হৈ আছিল আৰু মাতত অতি শান্ত স্বৰ ফুটি উঠিছিল। ভগৱান শিৱক সন্মুখত দেখি ৰামদাস বাকৰুদ্ধ হৈ পৰিল। স্বয়ং মহাদেৱ যে তাৰ সন্মুখত থিয় হৈ আছে, সেই কথা তাৰ বিশ্বাসেই হোৱা নাছিল। কিছুপৰ মহাদেৱৰ ফালে একেদৰে চাই এটা সময়ত সি মনত কিছু সাহস গোটাই লাহেকৈ ক'লে, হে প্ৰভু,
আজি আপোনাৰ দৰ্শন পাই মোৰ জীৱন ধন্য হৈ গ'ল। মোৰ জীৱন আজি সফল হ'ল। এতিয়া মোৰ জীৱনত আৰু একো ভয় নাই। এতিয়া মোৰ মনত কোনো সংকোচ নাই। কিন্তু প্ৰভু, মই জানিব বিচাৰো যে মোৰ জীৱনত কিয় ইমান খেলি মেলি হৈ আছে। মইতো সদায় মা দেউতাৰ পূজা কৰো, সদায় প্ৰাৰ্থনা কৰো, সৎ পথত চলি আছো। তথাপিও মোৰ জীৱনটো কিয় ইমান বিপদ বিঘিনিয়ে দেখা দিয়ে। ৰামদাসৰ দুখ ভৰা কথাখিনি শুনি ভগৱান শিৱই কলে, হে পুত্ৰ, নিঃসন্দেহে তোমাৰ ভক্তি আৰু প্ৰেম মহান। তোমাৰ মনত তোমাৰ মা দেউতাক লৈ যি ভাৱ আছে সেয়া সঁচাকৈ প্ৰশংসনীয়। কিন্তু পুত্ৰ, যি কাম তুমি অজানিতে কৰি আছা সেই কাম কেৱল মৃতকৰ আত্মাক বান্ধি ৰখাই নহয়, বৰঞ্চ সেই কামে তোমাৰ জীৱনলৈ দুখ কষ্ট কঢ়িয়াই আনিছে। যেতিয়া কোনোবাই নিজৰ আপোনজনক হেৰুৱাই, বিশেষকৈ নিজৰ মাক দেউতাকক যেতিয়া কোনোবাই হেৰুৱায়, তেতিয়া তেওঁলোকৰ স্মৃতিয়ে আমনি কৰাটো স্বাভাৱিক। তেওঁলোকক মনত পেলোৱা বা সন্মান দিয়াটো উচিত। কিন্তু কিছুমান নিয়ম আৰু মৰ্যাদা আছে যি প্ৰতিজন মনুষ্যই জনাটো অতি আৱশ্যক। হে পুত্ৰ, যেতিয়াই কোনো আত্মাই এই পৃথিৱী ত্যাগ কৰে, তাৰ পিছত সেই আত্মাৰ কাম হ'ল পৰৱৰ্তী জন্মৰ বাবে যাত্ৰা কৰা, আৰু সেই যাত্ৰা সম্পূৰ্ণ কৰাটোৱেই আত্মাটোৰ প্ৰধান কাম হৈ পৰে। এই যাত্ৰা আত্মাৰ বাবে বিধাতাই নিৰ্ধাৰণ কৰি থৈছে। কিন্তু যেতিয়া আমি মৃতকৰ ফটো, মন্দিৰ, পূজাঘৰ বা থাপনা থকা স্থানত ৰাখি সেই ফটোৰ সন্মুখত প্ৰতিদিনে চাকি বন্তি দিওঁ, পূজা অৰ্চনা কৰোঁ, তেতিয়া সেই প্ৰেম এক বান্ধোন হৈ পৰে। যি আত্মাই এই সংসাৰৰ মায়ামোহ এৰি আগুৱাই যাব বিচাৰে, সেই আত্মা আমাৰ প্ৰেমৰ কাৰণে ভাৱনাত বন্দী হৈ যায়। তেওঁলোকৰ প্ৰতি ভক্তি ৰখাটো উচিত, কিন্তু তেওঁলোকক প্ৰেম মোহৰ পৰা মুক্ত কৰি দিব লাগে। এইদৰে তেওঁলোকক বান্ধি ৰখাটো উচিত নহয়, কিয়নো সঁচা প্ৰেম সেয়াহে যিয়ে আত্মাৰ মুক্তি বিচাৰে। সেয়া প্ৰেম বা ভাল পোৱা নহয় যিয়ে মৃতকক মোহত বান্ধি ৰাখে। ভগৱান শিৱই ৰামদাসক আৰু কলে, হে পুত্ৰ, যি স্থানত ভগৱানৰ শক্তি নিহিত হৈ থাকে, য'ত মন্ত্ৰৰ ধ্বনি গুঞ্জৰিত হৈ থাকে, য'ত প্ৰজ্বলিত বন্তিয়ে আত্মাক পৰমাত্মাৰ লগত মিলাই, সেই স্থানত মৃত ব্যক্তিৰ ফটো ৰখাটো একেবাৰে উচিত নহয়। এই কথাখিনি প্ৰতিজন মনুষ্যই জনাটো অতি জৰুৰী। যেতিয়া আমি পূজা বা প্ৰাৰ্থনা কৰা স্থানত মৃতকৰ ফটো ৰাখোঁ, তেতিয়া আমি অজানিতে দুটা বেলেগ বেলেগ শক্তিক একেটা স্থানতে সংযোগ কৰি দিওঁ। এনে কৰিলে আত্মাই কষ্ট পোৱাৰ লগতে ঘৰখনৰ শান্তি ভংগ হয়। ভগৱানৰ স্থান সদায় আত্মাৰ মুক্তিৰ কেন্দ্ৰ, আৰু মৃতকৰ স্থান সদায় শ্ৰদ্ধা আৰু স্মৃতিৰ মাজত। এই দুয়োটা স্থান সদায় বেলেগ বেলেগ কৰি ৰাখিব লাগে। ভগৱান শিৱই পুনৰ ৰামদাসক কলে, হে পুত্ৰ, যদি তুমি তোমাৰ মা দেউতাৰ ফটো ঘৰত ৰাখিব বিচৰা, তেন্তে সেই ফটো এনেকুৱা স্থানত ৰাখিবা য'ত চাকি বন্তি বা ধূপ জ্বলোৱা নহয়, য'ত পূজা পাঠ কৰা নহয়। তুমি মা দেউতাৰ প্ৰতি শ্ৰদ্ধা ৰাখিবা, কিন্তু তেওঁলোকৰ পূজা নকৰিবা। পূজা তাতহে কৰা হয় য'ত ভগৱানক আবাহন কৰা হয়, আৰু স্মৰণ তাত কৰা হয় য'ত কাৰোবাক হৃদয়ৰ পৰা প্ৰেমপূৰ্বক মনত পেলোৱা হয়। হে পুত্ৰ, প্ৰেম আৰু পূজাৰ মাজত থকা পাৰ্থক্য বুজিবলৈ যত্ন কৰা। যি আত্মাই এই পৃথিৱীৰ পৰা বিদায় লৈছে, সেই আত্মাক সন্মান দিয়াটো উচিত, কিন্তু ঈশ্বৰৰ পূজা আৰু আত্মাৰ স্মৃতিৰ মাৰ্গ একেটাই নকৰিবা। এয়াই প্ৰকৃত ধৰ্ম। মাক দেউতাকৰ
মৃত্যুৰ পিছত সকলো সন্তানেই তেওঁলোকৰ বাবে কিবা নহয় কিবা এটা কৰিব বিচাৰে। মৃতকৰ শান্তিৰ বাবে শ্ৰাদ্ধ আৰু পিণ্ডদানেই হৈছে সৰ্বোত্তম। শ্ৰাদ্ধ পিণ্ডদান এই আধ্যাত্মিক কৰ্মৰ দ্বাৰা আত্মাই শান্তি লাভ কৰাৰ উপৰিও পৰৱৰ্তী যাত্ৰাৰ বাবে শক্তিও লাভ কৰে। এই সংসাৰ মাথো মোহমায়া। আত্মাই এই পৃথিৱীলৈ আহে, অনুভৱ কৰে আৰু এই সংসাৰৰ পৰা গুচি যায়। মোহে আত্মাক বান্ধি ৰাখে, কিন্তু প্ৰেমে আত্মাক সংসাৰৰ মোহৰ পৰা মুক্ত কৰে। কিছুমান পুণ্য কৰ্ম যেনে দুখীয়াজনক দান দক্ষিণা দিয়া, ভোকাতুৰক খাদ্য দান কৰা, বৃক্ষ ৰোপণ কৰা, এই কামসমূহ কৰিলেই তোমাৰ জীৱনলৈ তোমাৰ মা দেউতা আশীৰ্বাদ ৰূপে উভতি আহিব। মা দেউতাৰ প্ৰতি থকা ভালপোৱা আৰু মোহক কৰ্মলৈ পৰিৱৰ্তন কৰা, সেয়াই তোমাৰ মা দেউতাৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। ভগৱান শিৱই আশীৰ্বাদ দি ৰামদাসক ক'লে, হে পুত্ৰ, তোমাৰ মা দেউতাই তোমাক বহুত ভাল পাইছিল। তেওঁলোকে গোটেই জীৱন তোমাৰ বাবেই অৰ্পণ কৰি দিছিল। এতিয়া তোমাৰ সময়। তেওঁলোকৰ প্ৰতি থকা মৰম স্নেহেৰে তুমি তেওঁলোকক বান্ধি ৰাখিবলৈ যত্ন নকৰিবা। তোমাৰ সেই প্ৰেমেৰে তেওঁলোকক মুক্ত কৰি দিবলৈহে যত্ন কৰা। যদি তুমি তোমাৰ ঘৰখনত সুখ শান্তি বিচৰা, তেন্তে সেই আত্মাক প্ৰথমে তুমি শান্ত কৰোৱা, যি এতিয়া এই পৃথিৱীত নাই। তেতিয়াহে তোমাৰ ঘৰখন সুখেৰে ভৰি পৰিব। এইদৰে কৈ মহাদেৱে ৰামদাসক আশীৰ্বাদ দি অন্তৰ্ধান হৈ পৰি এইদৰে পক্ষীৰাজ গৰুড়ক কাহিনীটো কৈ ভগৱান শ্ৰীকৃষ্ণই ক'লে, পক্ষীৰাজ, তোমাৰ মনত আমনি কৰি থকা প্ৰশ্নসমূহৰ উত্তৰ এই কাহিনীৰ দ্বাৰা তুমি নিশ্চয় বুজি পালা। তেতিয়া গৰুড় পক্ষীয়ে ক'লে, হে প্ৰভু, আপুনি কোৱা এই কাহিনীৰ জৰিয়তে মৃত ব্যক্তিৰ ফটো ঘৰত ৰখাৰ ৰহস্যৰ কথা মই এতিয়া ভালদৰে বুজি পালো। যে কোনো মনুষ্যৰ মৃত্যুৰ পিছত সেই আত্মাক মোহ মায়াত বান্ধি ৰখাটো উচিত নহয়। তেওঁলোকক আনন্দ মানে প্ৰেমপূৰ্বক মুক্ত কৰি দিবহে লাগে। পূজা কৰা স্থানত কেৱল ভগৱানৰহে চিত্ৰ ৰাখিব লাগে। মৃত ব্যক্তিৰ ফটো ঘৰত ৰাখিবলৈ হলে সেই ফটো পূজা ঘৰত বা মন্দিৰত ৰখাটো উচিত নহয়। তাৰ বিপৰীতে মৃত ব্যক্তিৰ ফটো কেৱল স্মৃতিস্বৰূপ হিচাপে ঘৰৰ অন্য স্থানত ৰাখিব লাগে। শ্ৰাদ্ধ তৰ্পণ আৰু পিণ্ডদানৰ মাধ্যমেৰে মৃত ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াব লাগে। মৃতকৰ আত্মাক মোহেৰে নাবান্ধি প্ৰেম আৰু সমৰ্পণেৰে বিদায় দিব লাগে। এয়াই সন্তানৰ বা পৰিয়াল পৰিজনৰ পৰম কৰ্তব্য আৰু ধৰ্ম। প্ৰভু, আপুনি মোৰ মনৰ সংজ্ঞা দূৰ কৰাৰ বাবে আপোনাক কৃতজ্ঞতা জনালো। আপোনাৰ দ্বাৰা লাভ কৰা এই দিব্য জ্ঞান মই এতিয়া তিনিও লোকতে প্ৰচাৰ কৰিম। এনেদৰে কৈ গৰুড় পক্ষীয়ে ভগৱান শ্ৰীকৃষ্ণক প্ৰণাম জনাই বিদায় মাগিলে। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ এই কথাখিনি জানি আপুনি নিশ্চয় উপকৃত হৈছে। ভৱিষ্যতে যাতে কোনেও এনে ভুল নকৰে, তাৰ বাবে সকলোৱে পোৱাকৈ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।